হয়, যিহেতু বিহুৰ বতৰ, অসমত তথা হোজাই জিলা ৰাইজক আপুনি কি ক'ব? নমস্কাৰ, মই শ্ৰী দীপক দে, বিজেপি ৰাজ্যিক কমিটিৰ আমন্ত্ৰিত সদস্য। মই আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীৰ লগতে লামডিং সমষ্টিৰ সমূহ ৰাইজক ভোগালী বিহু আৰু মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে সুখে শান্তিৰে আৰু মিলা প্ৰীতিৰে অহা দিনবোৰ পাৰ কৰিব পাৰে। সকলোৰে পৰিয়াল সুস্থ আৰু শান্তিত থাকক তাই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু লগতে গোটেই সনাতনী যিসকলে এই ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় আচাৰ ৰীতি নীতিত পদ্ধতিত যিসকলে বিশ্বাসী কৰে, সকলোৱে নিজৰ মাজত এটা শান্তি সম্প্ৰীতিৰে যি পুনৰ অসম গঢ়াৰ যি পৰিকল্পনা অসম চৰকাৰৰ বা মুখ্যমন্ত্ৰীদেৱৰ বা বিজেপি দলৰ যি সপোন অসমক লৈ, যাতে এই সপোন বাস্তৱায়িত কৰাৰ কাৰণে অসমৰ প্ৰতিজন মানুহে, বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বীৰ প্ৰতিজন মানুহে যাতে আগুৱাই আহে আৰু আমি অহা দিনবোৰ আৰু ভালকে যাতে আমি বিহুবোৰ আমাৰ সমাজত জীয়াই ৰাখিব পাৰো। আমাৰ পৰৱৰ্তী প্ৰজন্মও যাতে এই বিহুৰ যি গৰিমা, বিহুৰ যে উদ্দেশ্য বা আমাৰ যিবোৰ ধৰ্মীয় ৰীতি নীতি, সামাজিক ৰীতি নীতি, কলা কৃষ্টিৰ যিবোৰ প্ৰয়োজনীয়তা, ইয়াৰ যিটো গৰিমা, ইয়াৰ যাতে বজাই থাকে, অক্ষুণ্ণ থাকে আৰু শক্তিশালী তাৰ বাবে যাতে সমূহ অসমবাসী আমি একত্ৰিতভাৱে থাকিব পাৰো, তাৰ কাৰণে আমি গোটেই অসমবাসীক আহ্বান জনাইছো।